নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ ডাফলং আৰু ডাফলং কৰোণা বজাৰৰ যুৱ সংঘৰ উদ্যোগত যি সাংস্কৃতিক সন্ধিয়া গণৰাজ্য দিৱসৰ উপলক্ষে যি সাংস্কৃতিক সন্ধিয়া তেওঁলোকে আয়োজন কৰিছিলে। সেই সাংস্কৃতিক সন্ধিয়াত দেখা গৈছে যে আমাৰ অসমৰে কণমানি যি কণ্ঠশিল্পী ৰাবিয়া, সেই ৰাবিয়াক তেখেতলোকে আমন্ত্ৰণ কৰিছিলে ইয়াতে আৰু লোকে ৰোকাৰণ্য হৈ আছে ডাফলং। বৰ্তমান মই কণমানি ৰাবিয়া আছে আৰু ৰাবিয়াৰ পৰা অসম নৰ্থ ইষ্ট নিউজ লাইভৰ দৰ্শকসকলক ৰাবিয়াৰ পৰা কিছু কথা শুনাম যে তাই কেনেদৰে ইমান কম বয়সত যে কেনেদৰে এই গানৰ জগতত আহি ইমান সুনাম কঢ়িয়াই আনিব পাৰিছে, ইমান কণমানি এজনী ছোৱালীয়ে। নিশ্চয়কৈ আপোনালোকে দেখা পাইছে যে মোৰ আগত আছে এই কণমানি ৰাবিয়া আৰু নিশ্চয়কৈ আপোনালোকে সকলোৱে চিনি পায়, সকলোৰে পৰিচালিত যে কণমানি ৰাবিয়া। সেই ৰাবিয়া মোৰ লগত আছে আৰু মই ৰাবিয়াৰ পৰা কিছু কথা জানিম ইমান কম বয়সত কেনেদৰে তাই ইমান সুনাম কঢ়িয়াই আনিব পাৰিছে। অসম তথা বাংলাদেশ, পশ্চিমবংগ আদি কৰি যিমান বেংগলী সম্প্ৰদায়ৰ মানুহ য'তে আছে তাতে আমাৰ ৰাবিয়া ফেমাছ, তথা অসমতো আটাইতকৈ ডাঙৰ কথা যে আমাৰ অসমতো বহুত ফেমাছ হৈ আছে যে আমাৰ ৰাবিয়া। নিশ্চয়কৈ মই ৰাবিয়াৰ পৰা কিছু কথা হয়, কি ক'বা? মই আৰু কি ক'ম, কেনে লাগিছে আজি ইয়াতে সেই প্ৰগ্ৰাম কৰি? ভাল লাগিছে আৰু বহুত ভাল লাগিছে। তোমাক কোনে প্ৰেৰণা দিছিলে গানৰ জগতত আহিবৰ কাৰণে? মোৰ দাদা আছে। দাদাই কোনে সহযোগ কৰে বেছি? দাদাৰ নামটো? আমিৰ হুছেইন। আমিৰ হুছেইন। আগুৱাই গৈ কেনেকৈ সংগীত জগতত আগুৱাই যাবা আৰু কিবা মনত ৰাখা? হয়। কি কৰিবা? পঢ়া শুনা কৰিম। পঢ়া শুনাৰ লগতে সংগীত জগতত কিমান ডাঙৰ ছিংগাৰ হ'ব মন আছে? ডাঙৰ আশা আছে। নিশ্চয়কৈ অলপ যিটো গান তোমাৰ আটাইতকৈ পপুলাৰ হৈছিলে সেই গানটো অকণমান গুণগুণাই দিয়া। আমি খেলার পুতুল না, আমায় নিয়া খেলো না, রঙের পিরিতি আমি আর চাই না। আমি খেলার পুতুল না, আমায় নিয়া খেলো না, রঙের পিরিতি আমি আর চাই না। হয়, নিশ্চয়কৈ আপোনালোকে চাইছে আমি খেলাৰ পুতুল না গানটোত ৰাবিয়াই আটাইতকৈ বেছি জনপ্ৰিয়তা লাভ কৰিছিলে। নিশ্চয়কৈ মই ৰাবিয়াৰ লগত কথা পাতিছোঁ আৰু ইয়াত এই প্ৰগ্ৰামখন ইয়াতে স্থাপন হৈছিলে। মই নিশ্চয়কৈ তেওঁলোকৰ লগত কথা পাতিছোঁ আৰু ইয়াৰ কমিটিৰ যি বিষয়ববীয়াসকল তেওঁলোকো ইয়াতে আছে আৰু ৰাবিয়া বৰ্তমান ষ্টেজৰ পৰা নামি নিজৰ ঘৰৰ বাসগৃহলৈ যাবলৈ প্ৰচেষ্টা চলাই আছে। নিশ্চয়কৈ কেমেৰা পাৰ্চন হবিবুৰ ৰহমানৰ সৈতে মই আছিকুৰ ৰহমান, অসম নৰ্থ ইষ্ট নিউজ লাইভ।